নমস্কাৰ ছাত্ৰসকল আজি আমি ইয়াতে আলোচনা কৰিবলৈ লৈছো পৰিৱেশৰ আন এক সমস্যা মৰুকৰণ পৃথিৱীৰ স্থলভাগৰ 20% অঞ্চলে মৰুভূমিয়ে আগুৰি আছে এই মৰুভূমি অঞ্চলত বৰষুণৰ পৰিমাণ কম হয় আৰু ইয়াত বাষ্পীভৱন বেছি হয় সেয়েহে এই অঞ্চলসমূহ অতিকৈ শুকান হৈ পৰে কিন্তু এই মৰুভূমি আৰু মৰুকৰণ একেই নহয় মৰুকৰণ হল এনে এক প্ৰক্ৰিয়া যি ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিলৈ পৰিণত কৰে এইখিনিতে আমি এটা কথা উল্লেখ কৰিব লাগিব যে যোৱা শতিকাৰ 70 দশকৰ প্ৰথম ভাগত আফ্ৰিকা মহাদেশৰ সাহাৰা মৰুভূমি অঞ্চলত শুকান হৈ পৰিছিল আৰু যাৰ ফলত তাত থকা জীৱ-জন্তুসমূহৰ মৃত্যু হৈছিল আৰু মানুহো আক্ৰান্ত হৈছিল সেয়েহে 1977 চনত আফ্ৰিকা মহাদেশৰ নাইৰোবিত ৰাষ্ট্ৰসংঘই এক সন্মিলন অনুষ্ঠিত কৰিলে আৰু এই সন্মিলনত মৰুকৰণৰ ওপৰত এক সংজ্ঞা দাঙি ধৰা হৈছিল আৰু সংজ্ঞাটো হ'ল মৰুকৰণ হ'ল এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিক জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে আৰু এনেকৈ বৰ্তমান সময়ত আমাৰ স্থলভাগৰ প্ৰায় 35% অঞ্চলে মৰুকৰণৰ কবলত পৰিছে আৰু এই মৰুকৰণৰ প্ৰধান কাৰণ মূলতঃ দুটা এটা হৈছে প্ৰাকৃতিক আৰু এটা হৈছে মানৱ সৃষ্ট প্ৰাকৃতিক কাৰক সমূহৰ ভিতৰত যে খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধি এতিয়া এই মৰুভূমি অঞ্চলসমূহত বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে সেই অঞ্চলসমূহত খৰাং অৱস্থাৰ সৃষ্টি হয় আৰু খৰাং অৱস্থাৰ সৃষ্টি হোৱাৰ লগে লগে সেই অঞ্চলৰ ভূমিৰ যি উৎপাদন ক্ষমতা থাকে সেই উৎপাদন ক্ষমতা হ্ৰাস পায় আৰু উদ্ভিদৰ যি বৃদ্ধি আছে সেই বৃদ্ধিটো বিৰূপ প্ৰভাৱ পৰে আৰু যিয়ে এই মৰুকৰণ প্ৰক্ৰিয়াটো আৰু অধিক খৰতকীয়া কৰি তোলে ঠিক সেইদৰে গোলকীয় উত্তাপ বৃদ্ধি হোৱাৰ ফলত যি উষ্ণ মৰুভূমি অঞ্চল আছে সেই উষ্ণ মৰুভূমি অঞ্চলসমূহ আৰু অধিক শুকান হ'বলৈ লৈছে যাৰ ফলত সেই অঞ্চলসমূহ লাহে লাহে মৰুকৰণৰ কবলত পৰিবলৈ লৈছে তাৰপিছত দ্বিতীয়টো হৈছে আমাৰ মানৱ সৃষ্ট কাৰক আৰু এই মানৱ সৃষ্ট কাৰকসমূহৰ ভিতৰত পৰে আমাৰ অত্যাধিক পশুচাৰণ কৰা কৃষিৰ প্ৰসাৰ হোৱা আৰু বননি ধ্বংস হোৱা যিহেতু পৃথিৱীত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বেছি হ'বলৈ লৈছে ইয়াৰ ফলত এই জনসাধাৰণৰ প্ৰসাৰ মৰু অঞ্চলটো পৰিছে আৰু এই জনসাধাৰণৰ হেঁচাই মৰুভূমি অঞ্চলসমূহ আৰু অধিক প্ৰসাৰ কৰিবলৈ লৈছে আমাৰ পৃথিৱীৰ প্ৰায় 100খন দেশৰ আপেক্ষিকভাৱে শুকান অঞ্চলসমূহ মৰুকৰণৰ কবলত পৰিছে আৰু এই ক্ষেত্ৰত আমাৰ উত্তৰ আমেৰিকা মহাদেশ মৰুকৰণৰ দ্বাৰা বিশেষকৈ ক্ষতিগ্ৰস্ত হৈছে উত্তৰ আমেৰিকা অঞ্চলৰ সৰ্বমুঠ শুকান ঠাইৰ 27% মৰুকৰণৰ কবলত পৰিছে তাৰ পিছতে দক্ষিণ আমেৰিকাৰ 22% এছিয়া মহাদেশৰ 20% আফ্ৰিকা মহাদেশৰ 18% আৰু অষ্ট্ৰেলিয়া মহাদেশৰ 8% মৰুকৰণৰ কবলত পৰিছে ঠিক সেইদৰে আমাৰ ভাৰতবৰ্ষৰো উত্তৰ পশ্চিম অঞ্চলত বৰষুণৰ পৰিমাণ কম হৈ অহাৰ কাৰণে এই অঞ্চলো মৰুকৰণৰ কবলত পৰিবলৈ লৈছে এই মৰুকৰণ এতিয়া আমাৰ পৃথিৱীবাসীৰ কাৰণে অতি জটিল সমস্যা হৈ পৰিছে গতিকে এনে সমস্যা সমাধান কৰিবৰ বাবে আমি সকলোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগিব যেহেতু মৰুকৰণজনিত সমস্যা আমাৰ মানৱৰ যি প্ৰকৃতি বিৰোধী কাৰ্য আছে এই প্ৰকৃতি বিৰোধী কাৰ্যৰ কাৰণে এক জটিল সমস্যা হৈ পৰিছে গতিকে এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আমি মানুহেই প্ৰচেষ্টা হাতত ল'ব লাগিব মৰুকৰণৰ পাছতে আমাৰ দ্বিতীয়টো পৰিৱেশৰ সমস্যা হৈছে গোলকীয় উত্তাপ বৃদ্ধি পৃথিৱীৰ পৰিৱেশৰ প্ৰধান উপাদান মাটি পানী বায়ু জীৱ আদিয়ে
পৃথিৱীৰ ৪৬০০ নিযুত বছৰীয়া ইতিহাসত বিভিন্ন পৰিৱৰ্তনৰ সন্মুখীন হ'ব লগা হৈছে আৰু এই পৰিৱৰ্তনসমূহ মূলতঃ প্ৰাকৃতিক হ'লেও মানৱ সৃষ্ট কিছু কাৰকৰ কাৰণেও পৃথিৱীৰ এই পৰিৱেশৰ ব্যাপক পৰিৱৰ্তন হৈছে। বায়ুমণ্ডলৰ অৱস্থাৰ পৰিৱৰ্তন প্ৰাকৃতিক যদিও আমাৰ মানৱ জাতিৰ কিছু প্ৰকৃতি বিৰোধী কাৰ্যৰ বাবেও এই বায়ুমণ্ডলেও যথেষ্ট পৰিৱৰ্তনৰ সন্মুখীন হ'বলগীয়া হৈছে। সৌৰশক্তি হ'ল ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপৰ মূল উৎস। ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ বিশেষ গঠন, বিশেষকৈ বায়ুমণ্ডলৰ নিৰ্দিষ্ট অনুপাতত থকা গেছসমূহে এই বায়ুমণ্ডলৰ উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। আমাৰ বায়ুত থকা বিভিন্ন গেছসমূহৰ ভিতৰত কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প আদিয়ে পৃথিৱীৰ পৰা প্ৰতিফলিত হোৱা শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সেয়েহে এই গেছসমূহক সেউজগৃহ গেছ বুলি কোৱা হয় আৰু এই সেউজগৃহ গেছ বায়ুমণ্ডলৰ মুঠ গেছৰ 0.1% আৰু এই সেউজগৃহ গেছৰ যদি স্থিতিৰ তাৰতম্য ঘটে তেনেহ'লে বায়ুমণ্ডলৰ উত্তাপৰ যি স্বাভাৱিক অৱস্থা থাকে সেই স্বাভাৱিক অৱস্থাৰো পৰিৱৰ্তন হ'ব পাৰে। অৰ্থাৎ সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হ'লে বায়ুমণ্ডলৰো উত্তাপ বৃদ্ধি হয়। এতিয়া পৃথিৱীবাসীৰ কাৰণে এই গোলকীয় উত্তাপ বৃদ্ধি এক জটিল সমস্যা হৈ পৰিছে। সেয়েহে শিক্ষা, দীক্ষা, ৰাজনীতি, অৰ্থনীতি, প্ৰশাসন আদি বিভিন্ন দিশত গোলকীয় উত্তাপ বৃদ্ধিৰ কথাটো আলোচনাৰ বিষয়বস্তু হৈ পৰিছে। বায়ুমণ্ডলত থকা বিভিন্ন গেছসমূহৰ ভিতৰত এই কাৰ্বন ডাই অক্সাইড গেছে গোলকীয় উত্তাপ বৃদ্ধি কৰা আটাইতকৈ বেছি অৰিহণা যোগায়। শিল্প বিপ্লৱৰ পৰৱৰ্তী সময়ছোৱাত জীৱাশ্ম ইন্ধনসমূহৰ বেছিকৈ ব্যৱহাৰ হ'বলৈ লোৱাত আৰু উদ্যোগসমূহৰ প্ৰসাৰৰ বাবে যেতিয়া গছ-গছনিসমূহৰ ধ্বংস কৰিবলৈ লোৱাৰ ফলতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়িবলৈ লৈছে। ইয়াৰ উপৰিও প্ৰাকৃতিক দিশত আগ্নেয় উদগীৰণ যেতিয়া হয় তেতিয়াও বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হয়। যোৱা 150টা বছৰত দেখিবলৈ পোৱা গৈছে যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ প্ৰায় 30% বৃদ্ধি হৈছে আৰু এনেকৈ সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হৈ থাকিলে আমাৰ বায়ুমণ্ডলৰো উত্তাপ বৃদ্ধি হৈ গৈ থাকিব। শিল্প বিপ্লৱৰ পূৰ্বৰ অৱস্থাতকৈ ভূপৃষ্ঠৰ গড় উত্তাপ 0.76 ডিগ্ৰী চেলছিয়াছ বাঢ়িছে আৰু অনুমান কৰা হৈছে যে এই শতিকাৰ শেষৰ ফালে 5.8 ডিগ্ৰী চেলছিয়াছ উত্তাপ বাঢ়িব আৰু এনেদৰে যদি উত্তাপ বাঢ়ি গৈ থাকে তেনেহ'লে পৃথিৱীৰ প্ৰাণী জগতে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব। সেয়েহে এই পৃথিৱীৰ সকলোবোৰ ৰাষ্ট্ৰই কম বেছি পৰিমাণে হ'লেও এনে ধৰণৰ সমস্যা সমাধান কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু এই কাৰণে ৰাষ্ট্ৰসমূহেও এই ক্ষেত্ৰত নেতৃত্ব লৈ আগবাঢ়ি আহিছে। বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হোৱাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু এই সমস্যাসমূহ মূলতঃ প্ৰথমতে মেৰু দেশৰ বিশাল বৰফস্তূপৰ গলন, দ্বিতীয়তে সাগৰ পৃষ্ঠৰ উত্থান, তৃতীয়তে উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন, চতুৰ্থতে শস্য উৎপাদন হ্ৰাস আৰু পঞ্চমতে মৰুকৰণ। অনুমান কৰা হৈছে যে বায়ুমণ্ডলৰ উত্তাপ 2 পৰা 3 ডিগ্ৰী চেলছিয়াছ মান বৃদ্ধি হ'লে পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুত থকা বৰফসমূহ গলিবলৈ ল'ব আৰু ইয়াৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা আৰু বৃদ্ধি পাব। অৰ্থাৎ প্ৰায় 1 মিটাৰ মান সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব, যাৰ ফলত সাগৰৰ যি উপকূলীয় অঞ্চল আছে অৰ্থাৎ প্ৰায় 5 নিযুত বৰ্গ কিলোমিটাৰ ঠাই পানী বুৰ যাব আৰু লগতে জনবসতিপূৰ্ণ
যিবোৰ দ্বীপ আছে বা বদ্বীপ আছে সেইসমূহো পানীত বুৰ যাব। সেয়ে ভৱিষ্যতলৈ যাতে এনে ধৰণৰ সমস্যাসমূহ গা কৰি নুঠে তাৰ বাবে আমি পৃথিৱীৰ সকলোবোৰ ৰাষ্ট্ৰই একগোট হৈ এই সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইতিমধ্যে আমাৰ এই পাঠটোৰ সকলোবোৰ বিষয়বস্তু যিহেতু আলোচনা কৰা হৈছে, গতিকে এই পাঠটোৰ লগত থকা প্ৰশ্ন উত্তৰসমূহ তোমালোকে সমাধান কৰিবলৈ চেষ্টা কৰিবা। আৰু যদি ইয়াত কিবা কঠিনতা পোৱা বা জটিল পোৱা তোমালোকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত উল্লেখ কৰিবা। আমি তেতিয়া সেই প্ৰশ্নসমূহ পাছৰ ক্লাছত আলোচনা কৰিবলৈ চেষ্টা কৰিম। এতিয়া ঘৰতে থাকা, সুৰক্ষিত থাকা।